Hi, কালি যি হৈ গৈছে এডিআৰই এক্সাম তাৰ আমি আজি ম্যাথছৰ কিছুমান কোৱেশ্চন ডিসকাস কৰিম এতিয়া চাও আপোনালোকে মোক সাগে দেখা নাই যেটো ইয়াতে অলপ লাইটৰ প্ৰবলেম আছে কোনো কথা নাই ওকে কোৱেশ্চনটো চাও এটা 2.19 বার এটো কোৱেশ্চন কি হয় আপোনালোকৰ ক্লাস 9 ৰ ফাৰ্স্ট চেপ্টাৰৰ কোৱেশ্চন হয় তো ইৰেশনাল নাম্বাৰ এটা আপোনালোকে কি হলে কনভাৰ্ট কৰিব লাগে p/q লে কনভাৰ্ট কৰিব লাগে কোৱেশ্চনটো তেনেকৈ আহিছিলে ইয়াক আপুনি p/q ফৰ্মত কনভাৰ্ট কৰিব লাগে এতিয়া চাও তো এই কোৱেশ্চনটো বাৰু মই পঢ়াম বুজাই দিম কিন্তু তাৰ আগতে মই আপোনালোকক এটা একদম শৰ্ট ট্ৰিক্স দিও সে এক্সাম্পল 0.3 বার এনেকৈ এটা কোৱেশ্চন দিছে আৰু আপোনাক কৈছে যে এই কোৱেশ্চনটো কি কৰিব লাগে আপুনি p/q ফৰ্মত নিব লাগে এতিয়া তাৰ কাৰণে শৰ্ট ট্ৰিক্সটো কি হয় চাও আপুনি কি কৰিব যেটো নাম্বাৰ থাকে হে গুটে নাম্বাৰটো লিখিব লিখাৰ পিছত আপুনি চাব যে কেইটাৰ ওপৰত বাৰ আছে এটা নাম্বাৰৰ ওপৰত বাৰ আছে তো এটা 9 লগাব যদি দুটা থাকিলে হেতে দুটা 9 তো ক্যান্সেল কৰক আনসাৰ কিমান আহিব 1/3 দেখিছে নে খুব ইজি হয় ধৰি লওক সে एग्जांपल মই দিছো 0.77 বার এনেকৈ দিছে তেতিয়া আপোনাৰ কি হ'ব 77/90 নাই দেখিছে কিমান কয় 1 সেকেন্ডত এটো আনসাৰ আপোনালোকে ক'ব পাৰিব সেম মই যদি আপোনালোকক কওঁ এটা কি হৈছে এতিয়া যদি এনেকৈ এটা কোৱেশ্চন আহে 1.95 বার ওকে এই কোৱেশ্চনটোক আপোনালোকে কি কৰিব লাগে p/q ফৰ্মত নিব লাগে সদায় কি কৰিব তাৰ নিয়মটো এটোৱে যে এই গুটে পাৰ্টটো লিখিব ঠিক আছে গুটে নাম্বাৰটো লিখিব সদায় মানে গুটে নাম্বাৰটো লিখিব লিখাৰ পিছত এটা সব আগৰ যে কিতাবা কোৱেশ্চন কৰাইছিল তাতো বাৰ আছিল কিন্তু ইয়াতে কি আগত 0 আছিল কিন্তু ইয়াতে কি আছে এই নাম্বাৰটোৰ আগত মানে কোনো ধৰণৰ বাৰ নাই ওকে তো যেটো পাৰ্টত নাথাকে হেতু পাৰ্ট সদায় কি কৰিব মাইনাস কৰি দিব বাকি সেম কনসেপ্ট দুটা নাম্বাৰৰ ওপৰত বাৰ আছে সো কি হ'ব দুটা 9 লগাব দ্যাট মিন্স আনসাৰ কিমান আহিব 194/99 কনসেপ্টাইজ কৰিবলৈ গলে আপোনালোকৰ সময় বেছি লাগিব আৰু মই জানো সকলোৱে জানে এটো কৰিবলৈ মই জাস্ট আপোনালোকক শৰ্ট ট্ৰিক জাস্ট 1 সেকেন্ডত কেনেকৈ কৰিব পাৰে এতিয়া এই কোৱেশ্চনটো যদি মোক দিলে হলে মই কোনো ধৰণৰ কি নকৰিলেতেন মই সলভে নকৰিলেতেন ডাইৰেক্ট মানে 1 ৰ ওপৰত বাৰ চিন নাই মই এই 195 ৰ পৰা 1 এটা মাইনাস কৰি দিলো হলে আৰু আপোনাৰ দুটা নাম্বাৰৰ ওপৰত বাৰ আছে লগালগ 99 লগাই দিলে কাম শেষ তো এতিয়া কালি পৰীক্ষাত যেটো আহি গৈছিলে 2.19 বার ওকে তো ইয়াৰ আনসাৰটো সেম হ'ব যে আপুনি ডাইৰেক্টলি লিখিব পাৰে 217/99 ওকে তো যদি বুজাত কনফিউজন লাগিছে মই বুজাই দিছো চাও 219 গুটে নাম্বাৰটো লিখিলে লিখাৰ পিছত এই পাৰ্টটো যেহেতু আপোনাৰ কি নাই বাৰ নাই গতিকে হেতু মাইনাস কৰি দিয়ক মাইনাস কৰি দুটা নাম্বাৰৰ ওপৰত বাৰ হৈছে দ্যাট মিন্স দুটা 9 লগাই দিয়ক তো আনসাৰ কিমান থাকিব 217/99 গতিকে এটো কোৱেশ্চন আপোনালোকে যদি সলভ কৰিবলৈ যায় তো সলভ কৰিবলৈ গলে কি হ'ব আপোনালোকৰ হয়তো 1 মিনিট মান সময় লাগিব বা 2 মিনিট মান সময় লাগিব কিন্তু এটো চাও আনসাৰটো জাস্ট চকুৰে চাই পিনে আপোনালোকে ক'ব পাৰিব গতিকে ম্যাথছৰ ক্ষেত্ৰত কি হয় বহুত বস্তু এনেকুৱা নহয় যে আপুনি বহুত বেছি মানে বহুত ক্ৰিটিক্যাল হয় এটো জুনে একো নেজানেও মানে ইৰেশনাল নাম্বাৰো বুজি নাপায় একো নাপায় জাস্ট এইকন কনসেপ্ট যদি বুজি লয় না তেও কিন্তু এই কোৱেশ্চনটো সলভ কৰি আহিব গতিকে আৰু চাওক ক্লাস আপোনাৰ 9 ত এই পাৰ্টটো আছে ইৰেশনাল নাম্বাৰৰ পাৰ্ট আছে এতিয়া আপোনালোকে যদি এই গোটে চেপ্টাৰটো বুজিবলৈ গল হতেন আপোনাৰ 9 কে 1 ঘণ্টা লাগিলে মই যদি ক্লাস 9 ত আমি মানে যেনেকৈ স্কুলত পঢ়ি আছিলো হেতু হিচাপত দেখালো হতেন কিন্তু মই দুটা তিনটা एग्जांपल দেখাই দিলো আপোনাৰ এটো চেপ্টাৰ ক্লিয়াৰ হৈ গল গতিকে বহুতে যেতে কয় যে নহয় মোৰটো সিলেবাসে কমপ্লিট হোৱা নাই মোৰ শেষ হোৱা নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয় যে এই কিছুমান সৰু সৰু শৰ্ট ট্ৰিক যেতিয়া তেওঁলোকে ল'ব আনসাৰ আপোনালোকৰ খুব সহজে হ'ব এতিয়া আৰু এটা কোৱেশ্চন আহিছিলে চাও 40% ইনক্ৰিজ হৈছিলে মই এটো সিন বুজাইছো দ্যাট মিন্স ইনক্ৰিজ হৈছিলে এটা বস্তু আৰু নেক্সট কি হৈছিলে এটা 40% আকৌ ডিক্ৰিজ হৈছিলে তেতিয়া হলে আলটিমেটলি আপোনাৰ ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে নে বা আপোনাৰ একে থাকিলে তেনেকুৱা টাইপৰ কোৱেশ্চন আহিছে বহুতে ইয়াতে কি কৈছে ভাবি লৈছে যে প্লাস 40% ইনক্ৰিজ মিন্স প্লাস 40 ডিক্ৰিজ মানে -40 আলটিমেটলি তেওঁলোকে কি কৰি আহিছে ৰিমেইনিং সেম অপচনটো মাৰি আহিছে যেটো নেকি ভুল এতিয়া আপোনালোকে যেতিয়া বজাৰত যাব সাধাৰণতে মল বিলাকত যাব তো মল বিলাকত
ডাইৰেক্টলি 70% অফাৰ বুলি নাথাকে কেনেকৈ থাকে 30% 30% 10% এনেকৈ থাকে হেতু একাৰণে দিয়ে আপোনাৰ লাগে যে 30% 30% 10% দ্যাট মিন্স আপোনাৰ লাগে যে আপুনি 70% ডিসকাউন্ট পাইছে কিন্তু 70% আপুনি ডিসকাউন্ট নাপায় তাতকে আপুনি কি হয় কম পায় আৰু ইয়াৰ কাৰণে আপোনাক যদি মই কনসেপ্টৱাইজ কৰাবলৈ যাম বহুত বেছি লম্বা হ'ব এটা একদম কমপ্লিট পাৰ্ট বুজাব লাগিব তো গতিকে মই এইটো কৰাম আৰু এইটো ৰিলেটেড আপোনালোকৰ 29 ৰ যেটো এক্সামৰ কাৰণে কেনেকুৱা টাইপৰ কনসেপ্ট সেম কিন্তু কোৱেশ্চন কেনেকুৱা টাইপৰ বেলেগ আহিব মই আপোনালোকক হেতু দেখাই দিম ওকে তো ইয়াৰ কাৰণে আপোনালোকে কি কৰিব জাস্ট এটা ফৰ্মুলা মনত ৰাখিব এইটো ফৰ্মুলা ঠিক আছে হেয়া ইনক্ৰিজে হোক বা ডিক্ৰিজে হোক সেম যদি গলাহেতেন 40% ইনক্ৰিজ হৈছে তেতিয়া যদি আপোনালোকে 80% ইনক্ৰিজ হৈছে বুলি লিখি থৈ আহিলেতেন নাই তেতিয়াও কিন্তু আপোনালোকৰ আনসাৰটো ভুল হলতেন এতিয়া চাওক ইয়াতে এ ভ্যালু যেহেতু ইনক্ৰিজ হৈছে দ্যাট মিন্স কিমান হ'ব +40 আৰু যেহেতু ডিক্ৰিজ হৈছে গতিকে কিমান হ'ব -40 ওকে এতিয়া ইয়াতে যদি আমি a আৰু b ৰ ভ্যালু বহাই দিও তো a আৰু b ৰ ভ্যালু বহালে কি হ'ব +40 -40 আৰু +40 into -40/100 ওকে এটোটো ক্যান্সেলে যাব 0 হ'ব বাকি আপোনাৰ 0 0 0 0 ক্যান্সেল হল কিমান থাকিলে -16 ওকে পার্সেন্ট ওকে তার -16% দ্যাট মিন্স আপনার কিমান হ'ব 16% ডিসকাউন্ট হ'ব বুজিলে সরি ডিক্রিজ হ'ব হেতুৱে তো ইয়াৰ পৰা যদি আনসারটো প্লাসত আহিলেতে তেতিয়া আপুনি কি কলেতে ইনক্রিজ হ'ব বুলি কলেতে এতিয়া চাও যেহেতু এটো কোয়েশ্চন আহিয়ে গৈছে অলৰেডি গতিকে সেম কোয়েশ্চনটো আৰু নিদিয়ে বা একদম এক্সাক্ট কোয়েশ্চন এটাও পৰীক্ষাত নেক্সট নিদিয়ে কিন্তু মই এটা এনেকুৱা এটা কোয়েশ্চন আহিব পাৰে যে এটা ৰেক্টেঙ্গল এটা আছে এটো এটা ৰেক্টেঙ্গল যত নেকি l টু কিমান পার্সেন্ট বহাই দিছে 10% এটা ইনক্রিজ কৰি দিছে প্ৰথমে এটা ৰেক্টেঙ্গলৰ লেংথ যিমান আছিল তাৰ কি কৰিছে লেংথটো আপোনাৰ 10% ইনক্রিজ কৰিছে আৰু সেম ব্ৰেথটো আপোনাৰ কি কৰিছে 5% এটা ইনক্রিজ কৰিছে দুইটা ইনক্রিজে কৰিছে ঠিক আছে এতিয়া আপোনাৰ কোৱেশ্চনটো সুধিব পাৰে যে এই ৰেক্টেঙ্গলটোৰ যেটো এৰিয়া হয় হে এৰিয়াটো টোটাল কিমান পার্সেন্ট ইনক্রিজ হ'ব বা কিমান পার্সেন্ট ডিক্রিজ হ'ব বহুতে কি কৰিব 10% ইনক্রিজ আছে 5% ইনক্রিজ আছে 15% কৰিব পাৰে হেতু ভুল তো গতিকে সেম ফৰ্মুলা a + b + ab/100 ওকে এতিয়া a ৰ ভ্যালু কিমান 10 b ৰ ভ্যালু কিমান হ'ব 5 + 10 * 5/100 0 0 ক্যান্সেল গল কিমান হৈ গলে 15 + 0.5 তাৰ মানে আপোনাৰ কিমান পার্সেন্ট টোটাল ইনক্রিজ হল 15.5% ইনক্রিজ হল গতিকে এনেকা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু সাধাৰণতে কি হয় হাই সেকেন্ডাৰী যেহেতু কোৱেশ্চন আহি গৈছে কনসেপ্ট বিলাক একে থাকিব কিন্তু কোৱেশ্চনৰ টাইপটো হলনি হৈ যাব এতিয়া সেম কোৱেশ্চন আৰু মানে সেম কনসেপ্টত যদি মই আৰু এটা কোৱেশ্চন কৰো আপোনালোকক যে কি হয় ওকে তো যদি কোৱেশ্চন কৰো তো এনেকুৱা ধৰণৰ ক'ব পাৰে যে এটা সার্কেল আছিল ওকে সার্কেলৰ ক্ষেত্ৰত কি হৈছে ৰেডিয়াস r তো r ৰ ভ্যালুটো কৈ দিছে আপোনাৰ ধৰলক ওকে r ৰ ভ্যালুটো দিয়াই নাই কৈছে যে r ৰ ভ্যালুটো প্ৰথমতে যিমান আছিল তাতকে আপোনাৰ কিমান হৈছে 10% ইনক্রিজ হৈছে ওকে এতিয়া কোৱেশ্চনটো যদি কলে হলে যে এটা সার্কেল আছে তাৰ ৰেডিয়াসটো প্ৰথমে মান আছিল তাতকে 10% ইনক্রিজ হৈছে এতিয়া আপোনাক খুদিছে যে সার্কেলটোৰ পেৰিমিটাৰ আৰু সার্কেলটোৰ এৰিয়া কিমান মানে যেটো ইনক্রিজ হ'ব তাৰ ৰেশিওটো কিমান মই কোৱেশ্চন হম লিখা নাই গতিকে আপোনালোকে মোৰ কোৱেশ্চন হম একবাৰ বুজিবলৈ ট্ৰাই কৰিব আৰু যদি আপোনালোকৰ কোৱেশ্চনটো ভালকে শুনি পোৱা নাই তেতিয়া হলে একবাৰ আকৌ ভিডিওটো আগৰ পৰা প্লে কৰি শুনিব এতিয়া So, at the circular perimeter কাৰণে ফৰ্মুলা কি হয় perimeter কাৰণে ফৰ্মুলা কি হয় 2πr এতিয়া ইয়াতে যেটো r আছে only r আছে গতিকে যদি ৰেডিয়াস 10% ইনক্রিজ হয় তেতিয়া হলে হে সার্কেলটোৰ পেৰিমিটাৰটো আপোনাৰ কিমান পার্সেন্ট ইনক্রিজ হ'ব 10% ইনক্রিজ হ'ব ঠিক আছে কিন্তু যদি সার্কেলটোৰ এৰিয়াৰ কথা আহে তেতিয়া আপোনাৰ কি হ'ব ফৰ্মুলা কি হ'ব পাই r² নহয় জানো পাইটো বাদ দিয়ক পাইটো কনস্ট্যান্ট ভ্যালু r² r দুবাৰ ইনটু হৈ আছে তাৰ মানে আপোনাৰ কি হ'ব এইটো ফৰ্মুলা a + b +
a b by 100 okay that means 10 plus 10 plus 10 into 10 by 100 okay increase নহয় decrease কলে minus লগাব তো আপোনাৰ কিমান হ'ব total 21 এতিয়া কোৱেশ্চনটোত কি কৈছিলে যে এটা সাৰ্কেল আছিল সাৰ্কেলটোৰ ৰেডিয়াছৰ ভ্যালুটো 10% ইনক্ৰিজ কৰিছে তেতিয়া হলে সাৰ্কেলটোৰ পেৰিমিটাৰ আৰু সাৰ্কেলটোৰ এৰিয়া যে ইনক্ৰিজ হ'ব হিহত দুটাৰ ৰেশিওটো কিমান এতিয়া পেৰিমিটাৰ আৰু এৰিয়াটোৰ যদি ৰেশিও ওলাই পেৰিমিটাৰ কিমান পাৰ্সেন্ট ইনক্ৰিজ হ'ব 10% ওকে আৰু এৰিয়া কিমান পাৰ্সেন্ট ইনক্ৰিজ হ'ব 21% ওকে তো আনসার এনেকুৱা ধৰণৰ হ'ব দেখিছে জাস্ট এটা কনসেপ্ট আপোনালোকে লৈ পিনে কোৱেশ্চন বিলাক কেনেকুৱা ধৰণৰ আহিব তো গতিকে সেই কাৰণে সদায় কৈ থাকে যে কনসেপ্টটো কি হয় দ্যাট মিন্স এটা বস্তু আপুনি শিকিছে তাক আপুনি কিমান ধৰণে তাক এপ্লাই কৰিব পাৰিছে হেতুৱে কনসেপ্ট নেক্সট এটা কোৱেশ্চন কি আহিছিল 27 30 37 50 dash 98 okay এটা চাও 30 পৰা যদি 27 মাইনাস কৰি কিমান আহিব 3 আহিব 37 ৰ পৰা 30 মাইনাস কৰিলে আপোনাৰ কিমান থাকিব 7 থাকিব আৰু 50 পৰা যদি 37 মাইনাস কৰে আপোনাৰ কিমান থাকিব 13 এই নাম্বার কেটাৰ মাজত এটা বস্তু মিল আছে কি হয় নাম্বার কেটা প্ৰাইম নাম্বার মিন্স মৌলিক সংখ্যা দ্যাট মিন্স এনেকুৱা এটা নাম্বার যাৰ নেকি ফ্যাক্টৰ উৎপাদক অনলি দুটা এক আৰু হি নিজে এতিয়া কিন্তু ইয়াতে চাও আমি যদি 1 ৰ পৰা স্টাৰ্ট কৰো প্ৰথমতে 3 টো এটা প্ৰাইম নাম্বার হয় ওকে তো 3 ৰ পিছত প্ৰাইম নাম্বার কিমান আহে 5 কিন্তু 5 টোক এৰি কি কৰিছে 7 আহিছে 7 ৰ পিছত প্ৰাইম নাম্বার কিমান আহে 11 কিন্তু 11 টোক এৰি পিনে কি কৰিছে 13 আহিছে ওকে তেতিয়া হলে 13 ৰ পিছত প্ৰাইম নাম্বার কিমান আহিব লাগিছিল 17 কিন্তু 17 টোক এৰি পিনে নেক্সট প্ৰাইম নাম্বার কিমান হ'ব 19 ওকে তো 19 তো 50 ৰ লগত যদি এড কৰি দিয়া আনসাৰ কিমান হ'ব 69 নেক্সট এটা কোৱেশ্চন আহিছিল তো কোৱেশ্চনটো কি কৈছিল ৰুট ওভাৰ সম্ভৱ ইয়াৰ ভ্যালু কেটা মই ভুলকে মানে ভ্যালু কেটা অলপ চেঞ্জ হৈ যাব পাৰে কাৰণ এক্স্যাক্টলি তো পোৱা না যায় ঠিক আছে কাৰণ কোৱেশ্চন পেপাৰখন আমাৰ হাতত পৰা নাই 1/5 most probably 1/3 দিছিলে ওকে তো ইয়াতে সলভ কৰাৰ ইয়াতে দুটা ওয়ে আছে হয় আপুনি আইদাৰ কি কৰিছে ইয়াৰ ভিতৰত কোনটো সবতছে ডাঙৰ না কোনটো সবতছে সৰু এনেকৈ কোৱেশ্চন হৈ দিছিলে আপুনি 1/4 টো ডেসিমেললে কনভাৰ্ট কৰিছে 2/3 ডেসিমেললে কনভাৰ্ট কৰিছে 1/5 কৰিছে বা 1/3 কৰিছে ওকে তো এনেকা ধৰণৰ আপুনি কৰিব পাৰে এনেকা নকৰি পিনে আৰু এটা ষ্টাইল আছে সব বস্তুবিলাক জানিলে সুবিধা হয় তো মই কি কৰিছো 4 আছে 3 আছে 4 আছে 3 আছে 5 আছে 3 আছে ওকে তো আপুনি কি কৰিব পাৰে হিহতৰ এলসিএম লব পাৰে 4 3 5 আৰু 3 এলসিএম কিমান হ'ব 60 এতিয়া 60 ৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে 4 টোক আপুনি 60 লে কনভাৰ্ট কৰিব মানে ইয়া ওকে তো আপোনাৰ ইয়াতে কি হ'ব 1 into 15 ঠিক তেনেকে এটোক আপুনি কৰিব পাৰে 3 into 20 তো এটো 2 into 20 এটোক আপুনি কৰিব পাৰে তো ইয়াত ওপৰ 12 হ'ব আৰু এটো সেম আপোনাৰ যদি ডাইৰেক্টলি 60 কৰে এটো হ'ব 20 ঠিক আছে তো ইয়াতে কিমান হল 60/15 40/60 12/60 ডিভাইড নকৰাকে কৰিব পাৰে যদি একটা তো খুব সৰু নাম্বার দিছিলে একদম সৰু পতককে ডিভাইড কৰিব পাৰে যদি কোন ডাঙৰ নাম্বার কৰি দিলে হলে যেটো নেকি আমাৰ ডিগ্ৰী লেভেলত হয়তো আহিব পাৰে ডিগ্ৰী লেভেলত ইমান ইজি কেন আহিব তেতিয়া আপোনালোকে কি কৰিব এই তলৰ গুটেকেটাৰে এলসিএম তো আপোনালোকে সেম কৰি দিব এতিয়া আপোনালোকে লগালগ ক'ব পাৰিব কি ই সবতছে ডাঙৰ আৰু এটো সবতছে সৰু নেক্সট এটা কোৱেশ্চন আহিছিলে এনেকুৱা কিউব ৰুট অফ 8 স্কয়াৰ ওকে এতিয়া আমি কি জানো কিউব ৰুট অফ 8 স্কয়াৰ মানে কিমান হয় 64 ওকে তো আমি ইয়াক কেনেকৈ লিখিব পাৰো 64 হোল টু দি পাৱাৰ 1/3 ঠিক আছে এটা 64 টো কাৰ কিউব হয় 4 কিউব ইনটু 1/3 3 ক্যান্সেল হ'ল আনসাৰ কিমান থাকিলে 4 আৰু এখিনি আপোনালোকে কি কৰিব মানে সলভ নকৰাকে হ'ব পাৰে কাৰণ 8 স্কয়াৰ মানে 64 টো কাৰ কিউব হয় হেতু যদি আপোনালোকে জানে লগালগ আপোনালোকৰ কি হ'ব আনসাৰ আহি যাব
নেক্সট এটা কোৱেশ্চন আহিছিলে কি তো নেক্সট কোৱেশ্চনটো খুব ইজি আহিছিলে কি আহিছিলে xci এতিয়া c মানে আমি কিমান জানো 100 ৰোমান নাম্বাৰ যদি আপোনালোকে পঢ়া নাছিলে তেতিয়াহলে এতিয়া চাই যাব কিয়নো আহিব পাৰে ওকে তো c মানে 100 হয় আৰু আমি জানো যে লেফট সাইডে যদি লিখা হয় তেতিয়াহলে কি হয় মাইনাস হৈ যায় তো 100 ৰ পৰা যদি 10 x that means 10 তো ইয়াৰ যদি মাইনাস হৈ যায় তো কিমান হ'ব এটো কিমান হ'ব 90 আৰু i মানে কিমান হয় 1 that means answer কিমান আহিব 91 এটো কি হয় 100 of 100% plus 200 of 200% okay তো এটো আৰু খুব ইজি হয় 100 অফৰ জায়গাত ইনটু চিন দিলে 100 বাই পার্সেন্টেজ থাকিলে আমি সদায় কি জানো তলত 100 লিখো ঠিক তেনেকে 200 into 200 পার্সেন্টেজৰ কাৰণে তলত কি আহিব 100 এটা আহিব হল 0 0 cancel 0 0 cancel ইয়াতে কিমান থাকিলে 100 আৰু ইয়াতে কিমান থাকিলে 400 তো आंसर কিমান হ'ল 500 এটা কোৱেশ্চন আহিছিলে কি পাঁচটা আপোনালোকৰ কি আছিল কনজুগেটিভ অড নাম্বাৰ ক্ৰমিক অযুগ্ম সংখ্যা আছিল যত নেকি নাম্বাৰ কেটা যদি প্লাস কৰি দিয়ে তেতিয়া হলে আপোনালোকে আনসাৰটো কিমান পাব বুলি কৈছিলে 95 তেন্তে ডাঙৰ সংখ্যাটো কিমান ওকে তো ইয়াতে যেতিয়া আপোনালোকে পাঁচটা নাম্বাৰ লব তো পাঁচটা নাম্বাৰ কি কৰিব প্ৰথমটো x লব এতিয়া চাওক যদি পাঁচটা ক্ৰমিক নাম্বাৰ যদি 5 কনজুগেটিভস নাম্বাৰ বুলি কলে হেতেন তেতিয়া হলে আপোনালোকে কি কৰিলে হলে মই যদি एग्जांपल হিচাপে দেখাব যাও যে প্ৰথমটো যদি 2 হলতেন তাৰ পিছতো 3 হলতেন তাৰ পিছতো 4 হলতেন তাৰ পিছত 5 6 এনেকৈ গ'লে নহয় জানো কিন্তু কোৱেশ্চনটো কি কৈছিলে পাঁচটা কনজুগেটিভ অড নাম্বাৰ পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা দ্যাট মিন্স আপোনাৰ প্ৰথমটো যদি 3 হয় তাৰ পিছতো 5 হ'ব তাৰ পিছতো 7 হ'ব তাৰ পিছতো 9 হ'ব 11 এনেকৈ যাব তো ইহতৰ মাজত ডিফাৰেন্সটো আপুনি কিমান দেখিছে 2 যদি যুগ্ম সংখ্যা ইভেন নাম্বাৰ বুলি কলে হেতেন তেতিয়াও সেম হলহেতেন এতিয়া চাও মই যদি এই 7 টোক x বুলি ধৰিলো হলে 7 টোক যদি মই x বুলি ধৰিলো হলে তেতিয়া হলে 7 ৰ লগত 9 মানে কিমান কৰিলে আপুনি 9 পাব 2 that means নাম্বাৰ কেটা কি হ'ব এটা x + 2 হ'ব আৰু চাও 7 ৰ লগত কিমান এড কৰিলে আপুনি 11 পাব 4 তেতিয়া হলে আন এটা নাম্বাৰ আপোনাৰ কিমান হ'ব x + 4 ঠিক তেনেকে 7 ৰ পৰা কিমান মাইনাস কৰিলে 5 পাব x - 2 আৰু 7 ৰ পৰা কিমান মাইনাস কৰিলে আপুনি 3 পাব 4 তাৰ মানে পাঁচটা নাম্বাৰ আপুনি কেনেকৈ লব পাৰে x - 4 এনেকৈ লব পাৰে কোৱেশ্চনটোত কি কৈছিলে এই নাম্বাৰ কেটা আপুনি যদি এড কৰি দিয়ে x - 2 plus x plus x + 2 এনেকৈ ললে কি সুবিধা হয় মই আপোনালোকক দেখাই আছো x + 4 = কিমান হ'ব 95 ওকে এটা চাও -4 + 4 cancel -2 + 2 cancel তো কিমান থাকিলে x x কে 5টা x থাকিলে তো 5x = কিমান হল 95 তো x = কিমান হ'ব 19 ওকে তো কোৱেশ্চনটো এটো x মানে 19 নহয় জানো সবতছে ডাঙৰটো সুধিছিলে মানে এটো সুধিছিলে তো x ৰ ভ্যালু আমি কিমান পালো 19 + 4 তো आंसर কিমান হ'ব 23 কি দিছিলে ডিসটেন্স টু 12 কিলোমিটাৰ টাইম টু কিমান কৈছিলে 15 মিনিট আৰু স্পিড উলিয়াবলৈ আহিছিলে কিলোমিটাৰ/আৱাৰ আমি কি জানো ফৰ্মুলা ডিসটেন্স বাই টাইম দ্যাট মিন্স 12 কিলোমিটাৰ ইয়াকে যদি আমি আৱাৰলে কনভাৰ্ট কৰো কিমান হ'ব 50/60 দ্যাট মিন্স 1/4 তো ইয়াতে আমি 1/4 লিখিছো 4 টু ওপৰলে গুছি যাব তো 12 * 4 কিমান আহিব आंसर 48 ওকে তো এতিয়া আপোনালোকে কমেন্ট কৰিবচোন আপোনালোকৰ কোনটো आंसर শুদ্ধ হৈছে আৰু কোনটো आंसर ভুল হৈছে right angle triangle আছিল that means এটা সমকোণী ত্ৰিভুজ আছিল সমকোণী ত্ৰিভুজ right angle triangle means কি যি ত্ৰিভুজৰ কি হয় এটা এংগল আপোনাৰ কিমান ডিগ্ৰী থাকে 98 ডিগ্ৰী থাকে যত নেকি এইডাল hypotenuse dal অতিভুজ dal কিমান হয় 2√2 আৰু এই যে হাইট আৰু বেস এই দুডাল থাকে এই দুডাল আপোনাৰ ইকুৱেল আমি ধৰি লৈছো দুই ডালৰ ভ্যালুটো x হয় এতিয়া
পাইথাগোৰাছৰ ফৰ্মুলা কি জানে সবৰ কাৰণে যিসকলে জানে নাজানাৰ কাৰণে মই লিখাই দিছো এইডালক যেডাল সবতছে দীঘল থাকে মানে 90 ডিগ্ৰীৰ পৰা অপজিটত যেডাল সাইড থাকে হেডালক আপোনাৰ হাইপোটেনাছ বুলি কয় এডালক আপোনালোকৰ পাৰপেন্ডিকুলাৰ বুলি কয় আৰু এডালক আপোনালোকৰ কি বুলি কয় বেছ বুলি কয় এতিয়া পাইথাগোৰাছৰ ফৰ্মুলা মতে চাও এই সব কোৱেশ্চন কিন্তু এনসিআৰটি বেছ হয় তো যোনসকলে এনসিআৰটি ইগনোৰ কৰিছে নহয় মই কৈছো তেওঁলোকে বহুত বেছি ভুল কৰিছে এনসিআৰটি ইগনোৰ কৰি আপুনি 20 টা মান ইউটিউব চেনেল খুলি লৈছে বা আৰু ক'বাত কিবা কিবি কোৰ্স কৰি আছে সব মিছা এনসিআৰটি কোৰ্স বহুত ইম্পৰ্টেন্ট হয় ওকে তো পাইথাগোৰাছ ফৰ্মুলা কি হয় ac স্কয়াৰ ইকুৱেল টু কি হয় p স্কয়াৰ প্লাস b স্কয়াৰ ওকে বা এনেকৈ লিখিব পাৰে p স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু a স্কয়াৰ ঠিক আছে এটা p পাৰপেন্ডিকুলাৰ আমি কিমান লৈছো ওকে এতিয়া আমি পাৰপেন্ডিকুলাৰ আমি কিমান লৈছো x স্কয়াৰ প্লাস বেছ কিমান লৈছো x স্কয়াৰ আৰু h কিমান হ'ব 2√2 হোল স্কয়াৰ ওকে তো x স্কয়াৰ প্লাস x স্কয়াৰ কিমান হয় 2x স্কয়াৰ ঠিক আছে আৰু 2√2 যদি স্কয়াৰ কৰে 2 ক স্কয়াৰ কৰিলে কিমান আহে 4 √2 ক স্কয়াৰ কৰিলে কিমান আহে 2 4 টু যা কিমান 8 ওকে তো 2 ৰে যদি কাটি দিলে কিমান থাকিলে 4 তো x স্কয়াৰ ইকুৱেল টু 4 দ্যাট মিন্স x ক আমি কেনেকৈ লিখিব পাৰো 2 স্কয়াৰ তাৰ মানে x ইকুৱেল টু কিমান হ'ব 2 তো আনসাৰটো এইটো আহিছিলে নেক্সট কোৱেশ্চন কি কৈছিলে চাও দুটা নাম্বাৰ আছিলে আমি ধৰি লৈছো নাম্বাৰ দুটা x by y তো নাম্বাৰ দুটা যেটো ৰেশিও হয় হে ৰেশিওটো কিমান কৈছিলে 2/3 ওকে তো ওকে এতিয়া কোৱেশ্চনটোত কৈছে যে নাম্বাৰ দুটাৰ LCM ইনটু HCF কৰিলে আনসাৰ কিমান আহে কৈছে 96 এই কনসেপ্টটো কত আছে জানেনে আপোনালোকে যদি ক্লাস 10 ৰ এনসিআরটি ম্যাথছ কোনৰ একদম ফাৰ্স্ট পাৰ্টটো চাই ৰিভিজন 1 R1 ত আছে এটো গতিকে সব বস্তু এনসিআরটি বেস কৰিছে বহুত বাহিৰৰ কোৱেশ্চন এটাও দিয়াই নাই এতিয়া ইয়াকে আমি যদি k বুলি ধৰি লও তো x ৰ ভ্যালু কি আহিব 2k y ৰ ভ্যালু কিমান আহিব 3k ঠিক আছে এতিয়া আমি কি জানো LCM into HCF কৰিলে যে কোনো দুটা নাম্বাৰৰ হে নাম্বাৰ দুটাৰ product that means নাম্বাৰ দুটা ইনটু কৰিলে যেটো আনসাৰ আহে দুটা নাম্বাৰৰ LCM আৰু HCF ইনটু কৰিলে হেতুৱে আহে ঠিক আছে এতিয়া LCM আৰু HCF ইনটু কৰিলে কিমান হ'ব 96 আৰু নাম্বাৰ দুটা কি হয় 2k আৰু 3k মই একেবাৰতে লিখি দিছো নাম্বাৰ দুটা ইনটু কৰিলে আপোনাৰ কিমান আহিব 6k স্কয়াৰ 6 এৰে যদি ইয়াক কাটাকাটি কৰে কিমান আহিব 16 ঠিক আছে তো k স্কয়াৰ ইকুৱেল টু যদি 16 হয় তো k ইকুৱেল টু কিমান হ'ব 4 কিয় 4 হ'ব কাৰণ 4 স্কয়াৰ কৰিলে 16 হয় ঠিক আছে k ইকুৱেল টু 4 এতিয়া আপোনাৰ কোৱেশ্চনটোত কি সুধিছিলে যে কোৱেশ্চনটোত সুধিছিলে তেতিয়া হলে নাম্বাৰ দুটা প্লাস কৰিলে কিমান পাবা দ্যাট মিন্স x plus y ইকুৱেল টু কিমান পাবা সুধিছিলে ঠিক আছে এতিয়া x ৰ ভ্যালু কিমান লৈছিলো আমি 2k আৰু y ৰ ভ্যালু আমি কিমান লৈছিলো 3k that means কিমান হ'ব 5k ওকে এটা 5 into k ভ্যালু কিমান 4 তাৰ মানে কিমান আহিলে 20 তেন্তে কৈছিলে যে এটা নাম্বাৰ আছিলে হে নাম্বাৰটো কি হয় আমি ধৰি লৈছো x নাম্বাৰটো যদি স্কয়াৰ কৰি দিও ঠিক আছে এটা নাম্বাৰ আছিলে হে নাম্বাৰটো স্কয়াৰ কৰিবলৈ কৈছে আৰু সেই নাম্বাৰটোৰ পৰা মাইনাস কৰিবলৈ কৈছে তো কাক মাইনাস কৰিবলৈ কৈছে নাম্বাৰটোৰ 3 টাইমছ মানে আমি ধৰি লৈছো let the number be x ঠিক আছে আমি ধৰি লৈছো নাম্বাৰটো x হয় তো সেই নাম্বাৰটোৰ স্কয়াৰৰ পৰা নাম্বাৰটোৰ 3 টাইমছ যদি আমি মাইনাস কৰি দিও তেতিয়া হলে হে একেটা নাম্বাৰকে পাবা একেটা নাম্বাৰ মিন্স যেটো নাম্বাৰ আছিল কিমান x ওকে তো x স্কয়াৰ ইকুৱেল টু কিমান হ'ব 3x টু ইফালে গুচি গলে কিমান হ'ব 4x x কাটাকাটি গল আনসাৰ কিমান আহিলে x ইকুৱেল টু 4 এটা কোৱেশ্চন আহিছিলে তো কোৱেশ্চনটোত কি কৈছিলে সিম্পল ইন্টাৰেষ্টত এটা পইচা ইনভেস্ট কৰিছিলে প্ৰথমে ধৰি লওক এটা এমাউন্ট ইনভেস্ট কৰিছিলে কিমান এমাউন্ট আমি নাজানো হেতু আমি p ধৰি লৈছো আফটাৰ 12 ইয়াৰ্স এৰ পিছত কি হৈছে হে পইচাটো আপোনাৰ ডাবল হৈ গৈছে দ্যাট মিন্স 2p হৈ গৈছে ঠিক আছে তেতিয়া হলে তেওঁৰ ৰেট অফ ইন্টাৰেষ্ট কিমান আছিল হৈছে মই ধৰি লৈছো যে মানুহজনে 100 টকা এটা ইনভেস্ট কৰিছিলে আৰু গৈ পেনে তেওঁৰ কিমান হলগে পইচাটো ডাবল হৈ যাব যেহেতু গতি কিমান হৈ যাব 200 रुपीस ঠিক আছে
ওকে এতিয়া 12 বছৰ যেটো পইচা ডাবল হল তাৰ মানে তেও ইন্টারেস্ট কিমান পালে আপোনাৰ 100 টকা পালে কিন্তু 200 - 100 কিমান হল 100 ঠিক আছে এটা সিম্পল ইন্টারেস্টেৰ ফৰ্মুলা কি হয় সিম্পল ইন্টারেস্ট ইকুয়াল টু p into r into t by 100 যত নেকি p means principal মূলধন r means rate of interest to har বৃদ্ধি হাৰ বুলি কয় নেকি t means time okay তেন্তে এটা চাও 100 টকা তেও কি কৰিছে ইন্টারেস্ট পাইছে সুদ পাইছে আৰু এটো সুতৰ হাৰ okay p মূলধন কিমান হল 100 টকা আৰু সুতৰ হাৰ rate of interest r আমি নাজানো তো r t কিমান হ'ব 12 বছৰ আৰু by 100 okay the 100 cancel gol to kiman thakile r into 12 by sorry r into 12 equal to 100 so r equal to kiman hol 100 by 12 tak jodi ami kata kati koru 4 kat koile kiman hobo 25 aru etu kiman hobo 3 that means 25 by 3 yak jodi ami convert koru etu kiman hobo 8 1 by 3 okay to eto sare sabe jane aru jihekole na jane to telukor karone moi ekbar dekhai disu 25 ok jodi moi kihere divide koru 3 e divide koru 3 8 ja 24 ঠিক আছে a 8 to ইয়াত লিখিব আৰু ৰিমাইন্ডাৰ কিমান থাকিব 1 to 1 আৰু এটো 3 ঠিক আছে okay বানাই আৰু যে কি নহ এটা কিউব আসলে যাৰ নেকি লেংথটো কিমান আসলে 1 মিটাৰ ঠিক আছে তো এই কিউবটো গলাই পিনে কি কৰিছিলে কেটামান সৰু সৰু কিউব বনাইছিলে ঠিক আছে তো সৰু সৰু কিউব বনাইছিলে যাৰ নেকি লেংথটো কিমান আছে 1 সেন্টিমিটাৰ এতিয়া চাও যেতিয়া কিবা ডাঙৰ বস্তু এটা গলাই পিনে সৰু এটা কৰা হয় তেতিয়াও কিন্তু দুইটাৰ ক্ষেত্ৰত হতে কি থাকে মিল কি হয় যে হিহতৰ ভলিউমটো একে থাকে গতিকে আমি কি পাও যে ধৰি লৈছো ডাঙৰ যেটো কিউব আছিল তাৰ ভ্যালুটো L1 আৰু কিমান হৈছে 1 মিটাৰ আৰু সৰু সৰু যিখিনি কিউব হৈছে হেকিনিৰ কাৰণে আমি ধৰি লৈছো তাৰ L2 আৰু এটো কিমান হৈছে 1 সেন্টিমিটাৰ ঠিক আছে ওকে এতিয়া চাও দুইটা ক্ষেত্ৰতে কি হৈছে ভলিউমটো সেম হ'ব ভলিউমটো সেম কি হ'ব কিন্তু এতিয়া এই ডাঙৰটোৰ যদি ভলিউম ধৰি লওক টোটাল যদি 10 হয় তেতিয়া হলে এনেকে সৰু সৰু যিমান কিটা হ'ব তো তেনেকে কৰি কৰি কি হ'ব ইয়াৰ যদি ভলিউমটো 1 সেন্টিমিটাৰ কিউব হয় তেনেকে 1 1 কে 10 টা হৈ যাব মানে 10 ভাগ হৈ যাব অৰ্থাৎ এই সৰু সৰু যিকিটা কিউব থাকিব সৰু সৰু কিউব কেটাৰ ভলিউমটো এড কৰিলে আপোনালোকে কি পাব এই ডাঙৰ কিউবটোৰ ভলিউমটো পাব দ্যাট মিন্স ধৰি লওক আমিটো নাজানো সৰু সৰু কিউব কেটা হ'ব তো আমি ধৰি লৈছো সৰু সৰু কিউব কেটা হ'ব n টা হ'ব আৰু ইনটু কি হ'ব সৰু যেটো কিউব তাৰ ভলিউম ঠিক আছে এতিয়া কিউবৰ ভলিউমৰ ফৰ্মুলা কি হয় l কিউব গতিকে এটো কি হ'ব 1 মিটাৰ কিউব আৰু এটো কিমান হ'ব n into 1 সেন্টিমিটাৰ কিউব ঠিক আছে তো n ৰ ভ্যালুটো যদি আমি উলিয়াও এটো কেনেকে হ'ব 1 মিটাৰ মই এটো বুজাবৰ কাৰণে বেছি দীঘল লিখাইছো 1 মিটাৰ into 1 মিটাৰ আৰু এটো কিমান হ'ব 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ ইকুয়াল টু কিমান হ'ব n ঠিক আছে এতিয়া আমি এই 1 মিটাৰটোক যদি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰো তো কিমান হ'ব 100 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ into 100 সেন্টিমিটাৰ by 1 সেন্টিমিটাৰ into 1 সেন্টিমিটাৰ into 1 সেন্টিমিটাৰ ঠিক আছে তো সেন্টিমিটাৰ 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 ক্যান্সেল হল তো आंसर কিমান হল 1 আৰু 0 কেটা আছে দুটা চাৰিটা ছটা তো টোটাল 6টা 0 লাগিব তাৰ মানে ইমানটা কি হ'ব সৰু সৰু কিউবৰ ভলিউম এড কৰিলে এই ডাঙৰ এটা কিউবৰ ভলিউম হ'ব আৰু যাৰ নেকি লেংথটো কিমান হয় 1 মিটাৰ এটা কোৱেশ্চন আহিছিলে a + b = 20 b + c = ভ্যালু কেটা অকমান চেঞ্জ হৈ যাব পাৰে হা 28 c + a = 24 তো কোৱেশ্চনটা সুধিছিলে a² + b² = কোৱেশ্চন ওকে এতিয়া চাও এই গোটেই তিনটা যদি প্লাস কৰি দিয়ে a + b b + c + c + a কৰিলে কিমান পাব 20 + 28 + 24 তো এফালৰ পৰা 2a আহিব 2b 2c ইকুয়াল টু কিমান পাব
72 তো a plus b plus c মই 2 এটা কমন লৈছো তো কিমান আহিব 72 তেন্তে a plus b plus c ইকুৱেল কিমান হ'ব 72/2 that means 36 okay এতিয়া a plus b plus c মানে মই কিমান বলো 36 আৰু মই কিমান জানো b plus c মানে কিমান হয় 28 তো a plus ঠিক আছে তো b plus c মানে কিমান পাইছো 28 তো b plus c জায়গাত মই কিমান বহালো 28 আৰু এখিনি ভ্যালু কিমান আছিল 36 তো ইয়াৰ পৰা আপোনালোকে a ভ্যালু কিমান পাব a ভ্যালু কিমান পাব 36 - 28 that means কিমান পাব 8 ওকে ঠিক তেনেকে আমাৰ কোৱেশ্চনটো কি কৈছিলে a plus b plus c equal to কিমান দিছে 36 আৰু আমি জানো a আৰু c a plus c a আৰু c এড কৰিলে কিমান হয় 24 that means b plus 24 equal to যদি 36 হয় তো b equal to কিমান হ'ব 36 - 24 কিমান হ'ব 12 okay তো কোৱেশ্চনটো থুদিছিলে a square plus b square equal to কিমান হ'ব তো a ভ্যালু যদি 8 হয় তো কিমান হ'ব 8 square আৰু b ভ্যালু যদি 12 হয় কিমান হ'ব 12 square 64 plus 144 দুটা এড কৰিব যেটো আনসাৰ আহিব ওকে তো ইয়াৰ সাকে ভ্যালু কেটা অকমান চেঞ্জ হ'ব পাৰে কিন্তু মই আপোনালোকক জাস্ট কৰাৰ যেটো নিয়ম হয় হেতু আপোনালোকক দেখাইছো এটা কোৱেশ্চন আহিছিলে যে a b আৰু c তিনিজনৰ যদি এভাৰেজ এজ টু লিয়াও এভাৰেজ এজ কিমান হ'ব 22 আৰু b আৰু c এভাৰেজ আমি জানো যে তিনিজনৰ কথা যদি কয় তা 3 এ ডিভাইড কৰিব লাগে দুজনৰ কথা কলে 2 এ ডিভাইড কৰিব লাগে কাৰণে মই 2 এ ডিভাইড কৰিছো কিমান কৈছিলে 25 ঠিক আছে কোৱেশ্চনটোত কৈছিলে a b আৰু c এভাৰেজ এজ 22 তো b আৰু c এজ এভাৰেজ এজ গড় বয়স 25 তেতিয়া হলে a বৰ্তমানৰ পৰা 9 বছৰৰ পিছত বয়স কিমান হ'ব এনেকুৱা টাইপৰ এটা কোৱেশ্চন আহিছিলে এতিয়া এভাৰেজ বুলি কলে গড় বুলি কলে আমি জানো যে তিনিজনৰ কথা কলে তিনিজনৰ বয়সৰ কথা কৈছে তিনিজনৰ বয়সৰ ভ্যালুটো প্লাস কৰি তাক 3 এ ডিভাইড কৰিব লাগে যদি দুজন কয় 2 এ ডিভাইড কৰিব লাগে দ্যাটস ওয়াই ইয়াত মই 3 এ ডিভাইড কৰিছো ইয়াত মই 2 এ ডিভাইড কৰিছো ওকে এতিয়া এই 3 টো যদি মই এফালে নিউ কিমান পাম a plus b plus c equal কিমান পাম 3 into 22 that means 66 ঠিক তেনেকে b plus c equal to a 2 to এফালে নিলে আনসাৰ কিমান আহিব 50 এতিয়া ওকে তো এটা সক a plus b plus c equal কিমান পালো 66 b plus c মানে কিমান হয় 50 তো b plus c জায়গাত মই যদি 50 বহাই দিও তো a কি পাই যাম প্ৰেজেন্ট ইজ বৰ্তমান বয়স কিমান পাই যাম মই 16 তো কোৱেশ্চনটোত কি খুদিছিলে এতিয়াৰ পৰা 9 ইয়াৰ্স পিছত যেতিয়া আজি যদি আপোনাৰ বয়স 20 বছৰ আপোনাৰ 9 বছৰৰ পিছত কিমান হ'ব 29 ইয়াৰ্স হ'ব নহয় জানো গতিকে এৰ বয়স এতিয়া যদি 16 হয় 9 ইয়াৰ্সৰ পিছত কিমান হ'ব এড কৰিব 9 এটা এড কৰিব তো আনসাৰ কিমান হ'ব 25 কোৱেশ্চন আহিছিলে কি যদি c ভ্যালু a plus b whole square হয় আৰু d ভ্যালু a minus b whole square হয় তেতিয়া হলে c minus d কিমান হ'ব ওকে এতিয়া c ভ্যালু কিমান হয় চাও a plus b whole square আৰু d ভ্যালু কিমান হয় a minus b whole square ওকে এতিয়া এটো তো আমি ফৰ্মুলা জানোৱে কাৰণ এটো একদম হওতে পোৱা আৰু ফৰ্মুলা হয় 2ab ঠিক তেনেকে মাইনাস আছে গতিকে মই ইয়াতে ব্ৰেকেট দিছো কি হ'ব a square plus b square minus 2ab ওকে এতিয়া প্ৰথমৰখিনিটো একে থাকিব a square plus b square plus 2ab minus আমি কি জানো যদি ইয়াত মাইনাস চিন থাকে ব্ৰেকেটৰ ভিতৰৰ প্ৰত্যেকটোৰে কি হয় চিনটো চেঞ্জ হৈ যায় প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস যেহেতু a এর আগত একো নাই দ্যাট মিন্স প্লাস আছে তো কি হ'ব মাইনাস হৈ যাব b এর আগত প্লাস চিন আছে দ্যাট মিন্স মাইনাস হৈ যাব আৰু 2ab এর আগত মাইনাস আছে দ্যাট মিন্স কি হৈ যাব প্লাস আহিব 2ab ওকে তো a square minus a square cancel b square minus b square cancel তো কিমান থাকিলে 4ab question to mate the last data question asile so hetu question ki isile x by 3 equal to y by 4 z equal to 5 then
কি বুলি হ'ব লাগে x + y + z by z এনেকুৱা কোৱেশ্চন বিলাকত আপোনালোকে k আছে ধৰি থাকিব কোনো প্ৰয়োজন নাই x ৰ ভ্যালু 3 y ৰ ভ্যালু 4 z ৰ ভ্যালু 5 ডাইৰেক্ট পুট কৰি দিব 3 + 4 + 5 z ৰ ভ্যালু কিমান হয় 5 যেটো আনসাৰ পাব হেতুৱে আৰু ঠিক আছে তো আজিলে এখিনি আৰু যদি কিবা কোৱেশ্চন হয়তো থাকি গৈছে আপোনালোকে মোক কমেন্ট কৰিব বা ইনষ্টাগ্ৰামত DM কৰি দিব যাতে মই আপোনালোকক ভিডিও হিচাপে আগবঢ়াব পাৰো আৰু ভিডিওটো যদি ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই